শনিবাৰে গুৱাহাটী প্ৰেছ ক্লাবত ডক্টৰ অৰবিন্দ ৰাজখোৱাৰ ঐতিহ্য অনুষংগ শীৰ্ষক গ্ৰন্থৰ উন্মোচন। বিশিষ্ট চিন্তাবিদ ডক্টৰ হীৰেন গোহাঁই উন্মোচন কৰে গ্ৰন্থখন। অসমৰ ঐতিহ্য বৈষ্ণৱ আন্দোলনৰ বহু অপ্ৰকাশিত তথ্য সামৰি অৰবিন্দ ৰাজখোৱাই লিখি উলিয়াইছে গ্ৰন্থখন। গ্ৰন্থখন প্ৰকাশ কৰি উলিয়াইছে ৰাজ্যৰ অন্যতম প্ৰকাশন গোষ্ঠী আগবাগ প্ৰকাশনে। অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে বিশিষ্ট লেখক সমালোচক প্ৰভাত বৰা, অৰিন্দম বৰকটকীকে ধৰি বহু কেইগৰাকী বিশিষ্ট ব্যক্তি। এই গ্ৰন্থখন ঐতিহ্য অনুষংগ নামটো যিধৰণে দিয়া হৈছে, ইয়াত মই অসমৰ ঐতিহ্য সন্ধানৰ এটা চেষ্টা কৰিছোঁ। এই কথাটো প্ৰথমে ক'ব লাগিব যে ইতিহাস মানেই ঐতিহ্য নহয়। আমাৰ বহু বছৰীয়া ইতিহাস আছে, তাৰ কিছুমান কথাহে ঐতিহ্য। ইতিহাসৰ যিবোৰ কথা আমাক গৌৰৱান্বিত কৰে সেয়া আমাৰ ঐতিহ্য। ইয়াত মই চেষ্টা কৰিছোঁ মধ্যযুগৰ কিছু ঐতিহ্যৰ সন্ধান ল'বলৈ। যেনে ধৰা হ'ল আমাৰ বৈষ্ণৱ যিটো ভক্তি আন্দোলন, সেই আন্দোলনত বহু মানুহে প্ৰাণত্যাগ কৰিবলগীয়া হৈছিল। যি ভক্তি আন্দোলনে অসমীয়া জাতিক এটা পৰিচয় দিলে, সেই প্ৰাণত্যাগ কৰা ব্যক্তিসকলক কিন্তু এতিয়া খুব বেছি চৰ্চা কৰা নহয়। তেখেতলোকক শ্বহীদ হিচাপে প্ৰথম নামকৰণ কৰিছিলে মহেশ্বৰ নেওগ ছাৰে, আৰু তেখেতসকলৰ সন্ধান কৰি মই এটা তাত প্ৰবন্ধ লিখিছোঁ, দীঘলীয়া প্ৰবন্ধ, বৈষ্ণৱ ভক্তি আন্দোলনৰ শ্বহীদসকল। কিতাপখন অলপ ব্যতিক্ৰমী কিতাপ, আৰু কিতাপখন প্ৰকাশ কৰা আগবাগ প্ৰকাশনৰ গণেশ নাথে এই কিতাপখন প্ৰকাশ কৰাটো বৰ প্ৰশংসনীয় কাম হৈছে। এই কিতাপখন দেখাত এটা গতানুগতিক বুৰঞ্জীৰ কিতাপ, কিন্তু ইয়াত আমাৰ প্ৰচলিত বুৰঞ্জীত নথকা বহুত তথ্য আছে। তথ্যবিলাকৰ আধাৰত তেওঁ নতুন নতুন কিছুমান ধাৰণা আমাক দিবলৈ সক্ষম হৈছে, যাৰ ফলত আমাৰ ঐতিহ্যৰ ধাৰণাটোৰ কিছু সাল সলনি হৈছে। আৰু নিৰলস সাধনা, কষ্টকৰ সাধনা, আনৰ কথা পঢ়িয়ে তেওঁ সন্তুষ্ট হৈ থকা নাই। নিজে অনুসন্ধান কৰি প্ৰচলিত তথ্যৰ ভুল ভ্ৰান্তি সংশোধন কৰি তেওঁ যিবোৰ তথ্য আমাৰ আগত দাঙি ধৰিছে, সেইবোৰে অসমৰ সাহিত্যৰ বুৰঞ্জীক এটা নতুন ৰূপ দিব বুলি মোৰ ধাৰণা।